এই ভিডিঅ'টোত মই কাৰ বিষয়ে কিছুমান কথা আপোনালোকৰ লগত আলোচনা কৰিম। এয়া মোৰ নিজস্ব মতামত। যদি মোৰ মতামতৰ সৈতে একমত তেতিয়াহ'লে কমেন্ট কৰিব, লগতে আপোনাৰ নিজৰ মতামত কমেন্ট কৰিবলৈ নাপাহৰিব। সকলোৱে গম পায় যে অসমত ইতিমধ্যে বলবৎ হৈছে কাহ, গোটেই দেশতে বলবৎ হৈছে কাহ। নিউজত গম পালো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰাৰ বাবে এজন সাংবাদিকক তেওঁৰ চাকৰিৰ পৰা নিলম্বিত কৰালে। আমাৰ দেশখন স্বাধীন হৈও আমাৰ কি ইমান কোনো অধিকাৰ নাই নেকি যে আমি মুকলিমূৰীয়াকৈ এটি প্ৰশ্ন কাকো সুধিব নোৱাৰো? তেওঁৰ চাকৰি আছিল কাৰণে তেওঁক নিলম্বিত কৰালে। মোৰ চাকৰি নাই, গতিকে নাজানো মোক মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা নিলম্বিত কৰায়। আৰু তেওঁক মুকলিমূৰীয়াকৈ কিছুমান প্ৰশ্নই সুধিম, কিছুমান মই মোৰ মনৰ অনুভৱ কম। কাৰ নিয়মখিনি ইতিমধ্যে হয়তো আপোনালোক সকলোৱে গম পাইছে। কা বলবৎ হোৱাৰ পিছত কি হ'ব সেইখিনি হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে। যিখিনি আমাৰ বহিৰাজ্যৰ শৰণাৰ্থী সেইসকলক সকাহ দিয়াৰ লগতে দেশৰ নাগৰিকত্ব প্ৰদান কৰিব চৰকাৰে। 2019 চনৰ যিখিনি কা আন্দোলন সেইখিনি হয়তো আপোনালোক সকলোৱে অৱগত। বহুকেইজন শিল্পী ওলাই আহি কাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। আমি অসমীয়াৰ বহুকেইজন ভাইক হেৰুৱাব লগা হৈছিল। গতিকে ইমান পটককৈ আমি কা কেনেকৈ মানি ল'ম নাজানো। সেই 19 চনত ওলাই অহা শিল্পীসকল আজি ক'ত নিমাত হৈ বহি আছে? তেওঁলোকৰ আজি ক'বলগীয়া একো নাই নেকি? চৰকাৰৰ ওচৰত বিকি গ'ল নেকি? সেয়া উত্তৰ তেওঁলোকেহে দিব। কিন্তু আমি যিহেতু সাধাৰণ জনতা, আমি কাৰো ওচৰত কেতিয়াও বিকি নাযাওঁ, আমাক কোনেও কিনিব নোৱাৰে। আমি নিজৰ জাতিৰ হকে, আমি নিজৰ মাটিৰ হকে মাত মাতিমেই। আগতেও মাতিছিলোঁ, এতিয়াও মাতিম আৰু ভৱিষ্যতলৈও মাতি যাম। অসমৰ কোনো জ্যেষ্ঠ লোকে আমাৰ কণ্ঠ কেতিয়াও ৰোধ কৰাব নোৱাৰে, সেয়া মোৰ স্পষ্ট কথা। আমাৰ অসমত যেতিয়া কা বলবৎ কৰিলে, ভাবকচোন আমাৰ অসমখনৰ গতি কি হ'বলৈ গৈ আছে। যেতিয়া বাহিৰৰ শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিব, আমাৰ অসমখন বাৰু অসম হৈ থাকিবনে? আমাৰ জাতিটো বাৰু জাতি হৈ থাকিবনে? আমাৰ অসমীয়াৰ যি মাতৃভাষা সেয়া বাৰু মাতৃভাষা হৈ থাকিবনে নাথাকে? সেয়া প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ এৰিলোঁ। যি পৰম্পৰা, আমাৰ যি কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতি বাৰু পৰম্পৰাগতভাৱে হৈ থাকিবনে? নে আধুনিক সৃষ্টি দিবলৈ গৈ অন্য কৃষ্টি সংস্কৃতি আমি ল'ব লগা হ'ব? আমাৰ এতিয়া বিদ্যালয়সমূহত প্ৰচলিত হৈ আছে আমাৰ অসমৰ মাতৃভাষা অসমীয়া। আৰু কেইবছৰমান পিছত যেতিয়া আমি অসমীয়াৰ সলনি বাংলা ভাষা ক'বলগীয়া হ'ব, আমাৰ জাতি মাটি ভেটি, আমাৰ যি পৰিচয়, আমাৰ যি পৰম্পৰা, আমাৰ যি অসমীয়াগিৰি, সেইখিনি বাৰু বাচি থাকিবনে? আচলতে আমাৰ অসমখন কি হ'বলৈ গৈ আছে সেয়া হয়তো ভগৱানেহে জানে। কেইদিনমান আগত আমাৰ হিয়াৰ আমঠু, সকলোৰে অসমীয়াৰ হৃদয়ত জিলিকি থকা এটুকুৰা হীৰা জুবিন গাৰ্গ ডাঙৰীয়াই এটা নিউজত কোৱা শুনিছিলোঁ যে যদি অসমত কা বলবৎ হয় তেওঁ বোলে আলফাত জইন দিব। তেওঁৰ লগতে বোলে কণ্ঠশিল্পী বাবুৱেও আলফাত জইন দিব। পিছে কা বলবৎ হোৱা আজি 4-5 দিন পাৰ হ'ল, কিন্তু তেখেতৰ পৰা কোনো ধৰণৰ কা বিৰোধী মাত আমি শুনিবলৈ পোৱা নাই। আজি এটা অকণমান আগত মই নিউজ পালোঁ, তেখেতক কাৰ বিৰুদ্ধে কেইজনমান সাংবাদিকে প্ৰশ্ন কৰিছিল। তেখেতে এটাও উত্তৰ নিদিয়াকৈ গাড়ীত উঠা দেখিবলৈ পালোঁ। আচলতে তেওঁলোক বিজেপি চৰকাৰৰ মতে উঠা বহা কৰিছে নেকি? আপোনালোকে হয়তো গম পায় যে কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে কেৰেলাত কা বলবৎ হ'বলৈ দিয়া নাই। মমতা বেনাৰ্জীয়ে তেওঁৰ ৰাজ্যত কা বলবৎ হ'বলৈ দিয়া নাই। কাৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰি আছে। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কাৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিব নোৱাৰিলে? কেইবছৰমান পিছত যেতিয়া আমাৰ অসমৰ অসমীয়াসকলে নিজৰ কৃষ্টি সংস্কৃতি, নিজৰ বিহু এৰি পেলাই আনৰ কৃষ্টি সংস্কৃতি গ্ৰহণ কৰিবলগীয়া হ'ব, অসমতে নিজৰ বাই ভনীসকল যেতিয়া ধৰ্ষণ হ'ব, অসমতে যেতিয়া অসমীয়াসকলৰ হত্যা হ'ব, তেতিয়া আজি এই যিসকলে কাৰ সমৰ্থন কৰি আছে তেওঁলোকে বাৰু কি কৰিব? আপোনালোকে হয়তো জানে US আৰু UNও কাৰ বিৰুদ্ধে মাত মাতি আছে, কাৰ বিৰুদ্ধে বহুতো প্ৰশ্ন কৰি আছে। গতিকে তেওঁলোকে যে কাৰ বিৰুদ্ধে মাত মাতিব পাৰিছে, আমাৰ ভাৰতৰ মন্ত্ৰীসকলে বা অসমৰ মন্ত্ৰীসকলে কিয় মাত মাতিব পৰা নাই?
বহি দেশৰ পাকিস্তানৰ বা বাংলাদেশৰ নাগৰিকসকলক সকাহ দিয়াতকৈ বা নাগৰিকত্ব প্ৰদান কৰাতকৈ আমাৰ ভাৰত তথা অসমত যিসকল দুখীয়া লোক আছে, যিসকল অসহায় লোক আছে, যিসকল ভোকাতুৰ লোক আছে, তেওঁলোকক যদি সকাহ দিয়ে তেতিয়া অসম তথা ভাৰতখন বহুত উন্নত মানৰ দেশ হিচাপে পৰিগণিত হ'ব। গতিকে আমাৰ ভাৰত তথা অসম চৰকাৰে এই কথাখিনি অকণমান মন দিয়াটো উচিত সেই বুলি মই ভাবোঁ। আপোনালোকৰ মতামতসমূহ আপোনালোকে কমেণ্ট বক্সত জনাব। মই বেছি জ্ঞানীও নহয়, মাত্ৰ মই মোৰ মতামতখিনি প্ৰকাশ কৰিছোঁ। যদি কিবা ভুল হয় আপোনালোকৰ নিজৰ এগৰাকী বাই বা এগৰাকী ভনী বুলি শুধৰাই দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।